Dear students, মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ ফিজিক্স ছাবজেক্টৰ প্ৰথমটো ভিডিঅ' লেকচাৰ তোমালোকলৈ আগবঢ়াইছোঁ। আমাৰ মেইন উদ্দেশ্য হ'ব আমি তোমালোকৰ প্ৰত্যেকটো চেপ্টাৰৰ প্ৰত্যেকটো টপিক ডিটেইল ডিছকাছ কৰিম, তাক কনচেপচুৱেলি বুজিম আৰু সেই কনচেপ্ট ইউজ কৰি আমি প্ৰব্লেম কেনেকৈ সলভ কৰিব লাগে সেইটো স্কিল ডেভেলপ কৰিম। আৰু প্ৰব্লেম সলভিং স্কিলটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ ইঞ্জিনিয়াৰিঙে হওক বা মেডিকেল এণ্ট্ৰেঞ্চ ক্ৰেক কৰিবৰ কাৰণে। চ' আমি NCERT চিলেবাছ ফ'ল' কৰিম। NCERT চিলেবাছৰ টপিক শেষ হোৱাৰ লগে লগে আমি কি কৰিম, NCERT প্ৰব্লেম সলভ কৰিম। চেপ্টাৰটো শেষ হোৱাৰ লগে লগে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰব্লেম কেনেকৈ এটেক কৰিব লাগে, আমাৰ কনচেপ্টখিনি কেনেকৈ ইউজ কৰিব লাগে, আমি তাক ডিটেইলছত চাম এক্সাম্পলৰ থ্ৰুৱেদি। চ' ৱেলকাম টু আৱাৰ চেনেল অংকুৰ ক্লাছেছ। আজি আমি প্ৰথম চেপ্টাৰ হিচাপে ষ্টাৰ্ট কৰিম মুভিং চাৰ্জেছ এণ্ড মেগনেটিজম। দিছ ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট চেপ্টাৰ ইন ফিজিক্স বিকজ ইট গিভছ দ্য কানেকশ্যন বিটুইন ইলেক্ট্ৰিচিটি এণ্ড মেগনেটিজম। এই চেপ্টাৰটোৰ পৰা তোমালোকে শিকিব পাবা যে ইলেক্ট্ৰিচিটি আৰু মেগনেটিজম দুটা ডিফাৰেণ্ট বস্তু নহয়। দে আৰ নট টু ছেপাৰেট থিং, দে আৰ কানেক্টেড। চ' আমি এটা চিম্পল বস্তুৰ পৰা ষ্টাৰ্ট কৰোঁ যিটো তোমালোকে অলৰেডি জানা। যদি মই এটা পজিটিভ চাৰ্জ Q1 ৰাখোঁ ইয়াত আৰু এটা যদি নেগেটিভ চাৰ্জ Q2 ৰাখোঁ, তেনেহ'লে তোমালোকে জানা কি হ'ব, ইয়াত দুইটাৰ মাজত এটা ফ'ৰ্চ থাকিব। ইহঁতৰ মাজত এই পাৰ্টিকুলাৰ কেছটোত কি হ'ব, কি ফ'ৰ্চ থাকিব, এইটো এট্ৰেক্টিভ, এইটো কি হ'ব, ওচৰলৈ টানিব। বাট তোমালোকে যদি ডে টু ডে লাইফৰ বস্তুবোৰ চোৱা, যিকোনো বস্তু এটা টানিবৰ কাৰণে কি কৰিব লাগে, আমি বস্তুটো কণ্টেক্টত আহিব লাগে, বা বস্তু এটা ঠেলিবলৈ হ'লেও আমি কণ্টেক্টত আহিব লাগে, তাৰপিছত ঠেলিব লাগে, ৰাইট? বাট ইয়াত ইটো কোনো কানেকশ্যন নাই। ফিজিকেল কানেকশ্যন আছে জানো ডাইৰেক্ট? একো নাই। বাট ষ্টিল ইটোৱে সিটোক টানিব পাৰিছে। চ' এইটো কেনেকৈ পচিবল? চ' ফিজিক্সত প্ৰথমবাৰৰ কাৰণে এটা নতুন কনচেপ্ট আহিলে, সেইটো হৈছে ফিল্ড। চ' কেছটো এনেকুৱা যে Q1 চাৰ্জে কি কৰিব, এখন ফিল্ড ক্ৰিয়েট কৰিব তাৰ চাৰিওফালে। চিমিলাৰলি Q2 চাৰ্জে এখন ফিল্ড ক্ৰিয়েট কৰিব। চ' Q1 চাৰ্জে যিটো ফিল্ড ক্ৰিয়েট কৰিব তাৰ চাৰিওফালে, এতিয়া তাত যদি Q2 চাৰ্জটো সোমাই আহে, তেনেহ'লে সেই ফিল্ডৰ কাৰণে Q2 চাৰ্জে এটা ফ'ৰ্চ ফিল কৰিব। চ' এইফালে ই এটা ফ'ৰ্চ ফিল কৰিব, আৰু এইটো হৈছে ফ'ৰ্চ on charge 2 due to 1, right? Similarly Q2 আকৌ তাৰ নিজৰ এখন ফিল্ড থাকিব। চ' তাৰ ফিল্ডত আকৌ Q1 টো সোমাই আহিছে, এতিয়া ইয়াত আছে, ৰাইট? চ' ইউ কি কৰিব, এটা ফ'ৰ্চ ফিল কৰিব। চ' ফ'ৰ্চ on 1 due to 2, আৰু ইয়াৰ ডাইৰেকশ্যন হ'ব এইটো। এতিয়া এই দুটা চাৰ্জে, বা আমি যদি কওঁ Q1 চাৰ্জে এখন ফিল্ড ক্ৰিয়েট কৰিছে, এই ফিল্ডখনৰ নাম এটা দিব লাগিব। চ' এই Q1 চাৰ্জে যিটো ফিল্ড ক্ৰিয়েট কৰিছে সেইটোক আমি কওঁ ইলেক্ট্ৰিক ফিল্ড, বা Q2 চাৰ্জেও যি ফিল্ড ক্ৰিয়েট কৰিছে সেইটো হৈছে এটা ইলেক্ট্ৰিক ফিল্ড। চ' আমি ইয়াৰ পৰা কি শিকিলোঁ যে চাৰ্জে ফিল্ড ক্ৰিয়েট কৰে। তোমালোকেতো অলৰেডি জানা যে চাৰ্জে কি কৰে, তাৰ চাৰিওফালে এখন ফিল্ড থাকে, আৰু সেইটো হৈছে ইলেক্ট্ৰিক ফিল্ড। বাট এইটো বহুত ইম্পৰ্টেণ্ট কনচেপ্ট, ফিল্ড। ইভেন বহুত হায়াৰ লেভেললৈকে, ইভেন ষ্ট্ৰিং থিয়ৰীলৈকে বা থিয়ৰী অফ গ্ৰেভিটি, চবতে কি হয়, ফিল্ড থিয়ৰী ইউজ হয়। আজিলৈকে ফিল্ড থিয়ৰীয়ে ইউজ হৈ আহিছে, আৰু আমি ভাবোঁ যে ফাণ্ডামেণ্টেল ফিজিক্স ডেছক্ৰাইব কৰিবৰ কাৰণে আমাক ফিল্ড লাগিবই। বাট অলপ এনেকুৱা ধৰণৰ ফিল্ড নহয়, এইটো কয় কোৱাণ্টাম ফিল্ড। বাট আমি এতিয়া প্ৰথমতে ক্লাছিকেল ফিল্ডে জানিব লাগিব। ক্লাছিকেল ফিল্ড জানিলে তাৰপিছত তোমালোকে কোৱাণ্টাম ফিল্ডলৈ যাব পাৰিবা। চ' এইটো ক্ষেত্ৰত এই ফ'ৰ্চটোক এক্সপ্লেইন কৰিবৰ কাৰণে যিটো ফিল্ড ইণ্ট্ৰডিউচ কৰা হ'ল, সেইটো হৈছে ইলেক্ট্ৰিক ফিল্ড। দুইটা ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰে। চ' দেয়াৰ ইজ এ ইলেক্ট্ৰষ্টেটিক এট্ৰেকশ্যন ইন দিছ কেছ। না, এতিয়া আমি চাম এটা ডিফাৰেণ্ট কেছ। ধৰি লৈছোঁ এইবাৰ এটা বাৰ মেগনেট আছে। তোমালোকে বাৰ মেগনেটৰ কথাও জানা অলৰেডি। চ' ধৰি লৈছোঁ দুটা বাৰ মেগনেট, এইটো চাউথ, নৰ্থ। এতিয়া তোমালোকে জানা ইয়াতো কি হয়, দুটাৰ মাজত কি থাকে, এটা ফ'ৰ্চ থাকে। নৰ্থ পোলে চাউথ পোলক এট্ৰেক্ট কৰে। বাট এইটো ফ'ৰ্চক আমি কেনেকৈ এক্সপ্লেইন কৰিম? এইটোতো ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ হ'বই নোৱাৰে। কাৰণ কিয় ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ হ'ব নোৱাৰে? চাৰ্জে এট্ৰেক্ট কৰিছে, এইটো ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ। বাট ৱাই দিছ কেনট বি ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ? দিছ বিকজ দিছ বাৰ মেগনেটছ আৰ নিউট্ৰেল। ইয়াৰ চাৰ্জ 0, ইয়াৰো চাৰ্জ 0। চ' ই ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰিব নোৱাৰে, ইউ ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰিব নোৱাৰে। চ' ইহঁতে এটা নতুন ফিল্ড ক্ৰিয়েট কৰে, সেইটো হৈছে মেগনেটিক ফিল্ড।
আকৌ এইটো তোমালোকে অলৰেডি পাই আহিছে সো দুইটাই কি কৰে এখন ম্যাগনেটিক ফিল্ড ক্ৰিয়েট কৰে আৰু দুইটাৰ মাজত কি থাকে এট্ৰাকশন ৰিপালশন কিবা এটা ফোৰ্স থাকে ডিপেন্ড কৰে ম্যাগনেটিক ফিল্ডৰ প্ৰপাৰ্টিজৰ ওপৰত সো ইয়াত হৈছে ফোৰ্স বিকজ অফ ইলেক্ট্ৰিক ফিল্ড দুইটাই ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰে ইয়াত দুইটাই ম্যাগনেটিক ফিল্ড ক্ৰিয়েট কৰে এটা আমি এটা নতুন ইন্টাৰেষ্টিং কেছ চাবলৈ যাম সো এইটো এক্সপ্লেনেশ্যন দিবলৈ গৈ পেলাই আমি দেখিম যে ইলেক্ট্ৰিচিটি আৰু ম্যাগনেটিজমৰ মাজত কানেকশ্যন আছে আমি দুটা কি কৰিছো কাৰেন্ট কেৰিং ওয়্যাৰ লৈছো ধৰিছো ইয়াত কাৰেন্ট I ফ্লো হৈছে আৰু ইয়াত কাৰেন্ট I2 ফ্লো হৈছে এটা এক্সপেৰিমেন্টালি দেখা গ'ল যে এই দুইটাৰ মাজত এটা ফোৰ্স থাকে এটা আচৰিত কথা কাৰেন্ট কেৰি কৰা কণ্ডাক্টৰৰ মাজত ফোৰ্স আৰু দেখা গ'ল যে যেতিয়া কাৰেন্ট এটো যদি মই ৰিভাৰ্স কৰি দিও এটাত সেম থাকে বাট ইয়াত যদি মই ৰিভাৰ্স কৰি দিও ইয়াৰ মাজত ৰিপালশন হয় ওয়্যাৰ দুটাৰ মাজত ওয়্যাৰ দুটাত কি হয় আঁতৰি যায় এই ফোৰ্সটোক আমি এটা কেনেকৈ এক্সপ্লেইন কৰিম ইয়াতো কোনো টাচ হোৱা নাই এইটো নো কন্টাক্ট সো ইয়াতো এটা ফিল্ড লাগিব সো ইয়াত কি ফিল্ড আহিলে সো প্ৰথমতে চাম আমি যে ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰিব পাৰে নেকি যাতে ইহঁতৰ মাজত চাৰ্জৰ নিচিনাকৈ এট্ৰাকশন ৰিপালশন হয় এতিয়া তোমালোকে চাব পাৰা আমি জানো যে ওয়্যাৰডালত এনে কাৰেন্ট নোযোৱা ওয়্যাৰডালে কথা কও যদি কাৰেন্ট যোৱা নাই তেনেহলে ওয়্যাৰডাল থাকিলে কি হ'ব তাত ইলেক্ট্ৰন থাকে আমি জানো কিন্তু তাৰ লগত পজিটিভ আয়নো থাকে সো ইলেক্ট্ৰন আয়ন সব লাগলে কি হয় নেট চাৰ্জটো 0 হয় মানে ইলেক্ট্ৰিক্যাল ওয়্যাৰডাল কি হয় নিউট্ৰেল হয় যদি কারেন্ট ফ্লো নহয় আমি এটো জানো ইভেন কারেন্ট ফ্লো হলেও নিউট্ৰেল কাৰণ টোটাল চাৰ্জ তো 0 থাকিব চাৰ্জ তো 0 বাট somehow আমি ভাবিব পাৰো যে কারেন্ট ফ্লো হোৱাৰ কাৰণে কিবা কাৰণত চাৰ্জ ডেন্সিটি চেঞ্জ হৈছে তাৰ কাৰণে এখন ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰিবও পাৰে সো এটো আমি চেক কৰিলো ভাল কাৰণ ফোৰ্সৰ এক্সপ্লেনেশনটো আমি পোৱা নাই সো আমি এটো কেনেকৈ চেক কৰিম সো এটো আমি কি কৰিম আমি ইয়াত এটা চাৰ্জ ললো ওয়্যাৰডালৰ হলনি আমি এটা চাৰ্জ ললো পজিটিভ চাৰ্জ ওয়্যাৰডালক ফোৰ্স দিছে যদি ইলেক্ট্ৰিক ফিল্ড হয় তেনেহলে চাৰ্জডালকো দিব মানে চাৰ্জটোকো দিব কাৰণ চাৰ্জটো কি এই চাৰ্জটো পজিটিভ চাৰ্জ ইউ ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰিছে এই যদি ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰে তেনেহলে হেতৰ মাজত এট্ৰাকশন ৰিপালশন কিবা এটাটো হ'ব বাট এক্সপেৰিমেন্টালি দেখা গ'ল যে চাৰ্জটো যেতিয়া থৈ দিয়া হয় ইয়াৰ ওপৰত চাৰ্জটোৰ ওপৰত কোনো ফোৰ্স নিদিয়ে বেলেগ পজিশনত বেলেগ ডিসটেন্সত ৰাখি কৰা গ'ল বাট দেখা গ'ল যে কোনো ধৰণৰ ফোৰ্স নিদিয়ে তাৰ মানে এই ওয়্যাৰডালে ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট নকৰে সো এতিয়া নেক্সট কি থাকিলে আমাৰ যে ম্যাগনেটিক ফিল্ড মানে হতৰ মাজৰ ফোৰ্সৰ কাৰণ বাৰ ম্যাগনেটে যেনেকৈ এট্ৰাকশন হয় ৰিপালশন হয় বাৰ ম্যাগনেটৰ নিচিনা নেকি ফোৰ্স যদি হেইটোৱে হবলে হয় যদি বাৰ ম্যাগনেটৰ নিচিনা ম্যাগনেটিক ফোৰ্স হবলে হয় তেনেহলে কি হ'ব লাগিব দুইটা ওয়্যাৰে কি কৰিব লাগিব ম্যাগনেটিক ফিল্ড ক্ৰিয়েট কৰিব লাগিব সো এই ওয়্যাৰডালে কি কৰিব লাগিব ম্যাগনেটিক ফিল্ড ক্ৰিয়েট কৰিব লাগিব আৰু এই যে ওয়্যাৰডালে কারেন্ট কেৰিং ওয়্যাৰডালে যে ম্যাগনেটিক ফিল্ড ক্ৰিয়েট কৰে হেতু এক্সপেৰিমেন্টালি প্ৰুভ কৰিছিলে অৰষ্টেডে 1820 সো ইট ইজ ওয়ান অফ দ্য গ্ৰেটেষ্ট এক্সপেৰিমেন্ট পাৰফৰ্মড ইন ফিজিক্স আৰু এই কাৰণে আমি চাম এটো যে অৰষ্টেড এক্সপেৰিমেন্টটো কেনেকৈ এক্সপেৰিমেন্টালি কেনেকৈ অৰষ্টেড এক্সপেৰিমেন্টে প্ৰুভ কৰিছিলে যে কারেন্ট কেৰিং ওয়্যাৰে ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰে এতিয়া আমাৰ এক্সপ্লেনেশনটো সিম্পল হৈ যাব যদি ই ম্যাগনেটিক ফিল্ড ক্ৰিয়েট কৰে তেনেহলে এই ওয়্যাৰডালো ম্যাগনেটিক ফিল্ড ক্ৰিয়েট কৰে সো দুইটা ম্যাগনেটিক ফিল্ড ক্ৰিয়েট কৰে সো ইহঁতৰ মাজত কি থাকিব এটা ম্যাগনেটিক ফোৰ্স থাকিব ম্যাগনেটিক ইন্টাৰেকশন থাকিব সো দিস ইজ এ ম্যাগনেটিক ফোৰ্স আমি যেটো পাইছো এট্ৰাকশন সো গটিকে আমি এতিয়া চাম অৰষ্টেডে কেনেকৈ প্ৰুভ কৰিলে যে কারেন্ট কেৰিং কণ্ডাক্টৰ এটা ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰিব পাৰে অৰষ্টেডৰ এক্সপেৰিমেন্টত কি কৰিছিলে অৰষ্টেড এক্সপেৰিমেন্টত এটা আমি কণ্ডাক্টৰ লৈছো ধৰি লৈছো ইয়াৰ মাজে কাৰেন্ট আহি গৈছে আৰু ইন্টাৰেষ্টিং ফ্যাক্ট যে যেতিয়া অৰষ্টেড এক্সপেৰিমেন্টটো কৰা হৈছিলে তেতিয়া তেখেতে কি কৰিছিলে তেওঁৰ ফ্ৰেণ্ড কিজনমানক মাটি আনিছিলে তেওঁৰ ঘৰলৈ আৰু আনি পেলাই এই এক্সপেৰিমেন্টটো দেখুৱাইছিলে বাট তেওঁৰ মেইন উদ্দেশ্য এই এক্সপেৰিমেন্টটো নাছিলে বেলেগ এটা এক্সপেৰিমেন্ট কৰিছিলে আৰু এই অবজাৰভেশনটো তেতিয়া দেখা গৈছিল আৰু বহুত দিন পিছত তেওঁ গোটে ফিজিক্স সোসাইটিক জনাইছিলে যে এনেকুৱা এটা কেছ হয় যে কারেন্ট কেৰি কৰা ওয়্যাৰডালৰ ওচৰত ম্যাগনেটিক নিডল লৈ গলে ডিফ্লেকশন দেখুৱায় বাট বহুতে ধৰিব পৰা নাছিলে তেতিয়া যে এটো কি কাৰণে হৈছে পিছত গম পালে যে কারেন্ট কেৰি কৰা ওয়্যাৰডালে কি হৈছে ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰিছে সো তেওঁ প্ৰথমতে কি কৰিছিলে এই ওয়্যাৰডালৰ ওচৰত এটা ম্যাগনেটিক নিডল লৈ গৈছিলে সো এটা ম্যাগনেটিক নিডলটো যেতিয়া লৈ গৈছে এই ম্যাগনেটিক
নিডলটো কি বস্তু মেগনেটিক নিডলটো হৈছে কোনোবা এটা ৰিজনত যদি মেগনেটিক ফিল্ড থাকে মেগনেটিক নিডলটো নিলে কি হ'ব ই ডিফ্লেকশ্যন দেখুৱায় এই ডিফ্লেকশ্যনটো যে দেখুৱায় এই ডিফ্লেকশ্যনটো কি দিয়ে ই দিয়ে যে there is a presence of magnetic field so কোনোবা এটা ৰিজনত যেনিবা magnetic field আছে তুমি এই magnetic নিডলটো থলা তেনেহলে এটা ডিফ্লেকশ্যন দেখুৱাব and the deflection implies there is a presence of magnetic field এতিয়া এই কারেন্ট ক্যারি কৰা ওয়ারডালৰ ওচৰত যেতিয়া magnetic নিডলটো লৈ যোৱা হল তেতিয়া দেখিলে যে কি হয় এই কারেন্ট ক্যারি কৰা ওয়ারডালৰ কাৰণে কি হৈছে ই এটা ডিফ্লেকশ্যন দেখুৱাইছে কারেন্ট যদি না যায় তেনেহলে এই ডিফ্লেকশ্যন নেদেখুৱায় বা যেতিয়া কারেন্ট যাব ই এটা ডিফ্লেকশ্যন দেখুৱায় ডিফ্লেকশ্যন দেখুৱা মানে হৈছে ইয়াত ম্যাগনেটিক ফিল্ড আছে আৰু ইয়াত বাৰ ম্যাগনেটটো নাই সো ডেফিনেটলি কি হৈছে এই ওয়ার্ড কারেন্ট ক্যারি কৰা এই ওয়ারডালে কি কৰিছে ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰিছে সো এই এক্সপেৰিমেন্টটোৱে কি কৰিছিলে প্ৰুফ কৰে যে ইলেক্ট্ৰিসিটি আৰু ম্যাগনেটিজম ইলেক্ট্ৰিসিটি মানে কারেন্ট আৰু ম্যাগনেটিজমৰ মাজত এটা ৰিলেশন আছে এটা কথা হল ই যে ক্ৰিয়েট কৰিলে ফিল্ডখন সেই ফিল্ডটো কেনেকুৱা আমি অলৰেডি জানো যে ম্যাগনেটিক ফিল্ডৰ কি থাকে এটা এটা ভেক্টৰ কোয়ান্টিটি আৰু ডাইৰেকশন থাকে এটা যেতিয়া এই ওয়ারডালেদি ম্যাগনেটিক ফিল্ড ইয়াৰ ওয়ারডালেদি কারেন্ট যোৱাৰ কাৰণে ম্যাগনেটিক ফিল্ড ক্ৰিয়েট হল তাৰ আমি ডাইৰেকশন কেনেকৈ গম পাম সো তাৰ কাৰণে এটা সিম্পল ৰুল আছে ধৰি লৈছো এই ওয়ারডালকে মই এবাৰ ভাৰ্টিকেলি আঁকিছো কারেন্ট আই গৈ আছে ফ্লো হৈছে সো এতিয়া ইয়াত ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন ওলাবলৈ একদম সিম্পল তুমি কি কৰিব লাগে থাম্বটো কারেন্টৰ ডাইৰেকশনত পইণ্ট কৰিব লাগে এই থাম্ব পইণ্ট কৰা আৰু বাকি আঙুলিখিনি কাৰ্ল কৰি দিয়া যিটো ডাইৰেকশনত আঙুলিখিনি কাৰ্ল হৈছে হেতু ডাইৰেকশনত তুমি কি পাবা ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন পাবা কাৰণ ম্যাগনেটিক ফিল্ড বিলাক কি হ'ব ইয়াত সাৰ্কুলাৰ লুপৰ নিচিনাকৈ ফৰ্ম হ'ব আৰু যিমানে দূৰলৈ গৈ থাকিব ইমানে তাৰ ষ্ট্ৰেংথটো কমি যাব ম্যাগনেটিক ফিল্ডৰ সো এইটো পইণ্টত ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন কি হ'ব ভিতৰলৈ হ'ব সো ডাইৰেকশন এনেকুৱা হ'ব কাৰণ থাম্বৰ ডাইৰেকশন যে ইফালে তেনেহলে মই কাৰ্ল কৰো এনেকে তেনেহলে ইয়াৰ ভিতৰলৈ বৰ্ডৰ ভিতৰলৈ কি হ'ব ম্যাগনেটিক ফিল্ডখিনি সোমাই যাব এই গোটেই চ্যাপ্টাৰটোত মই দুটা কনভেনশন ইউজ কৰিম সো মনত ৰাখি লবা ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন বুজাবৰ কাৰণে মই ক্ৰছ আৰু এই সিম্বলটো ইউজ কৰিম ক্ৰছ কেতিয়া ইউজ কৰিম যেতিয়া ম্যাগনেটিক ফিল্ডটো বৰ্ডৰ ভিতৰলৈ সোমাই যায় তেতিয়া মই ক্ৰছ ইউজ কৰিম এটো হৈছে ইনৱাৰ্ড আৰু এটো হৈছে আউটৱাৰ্ড যেতিয়া বৰ্ডৰ বাহিৰলৈ ওলাই আহিব তেতিয়া মই ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন কি দিম এটো দিম বাহিৰলৈ ওলাই আৰু ভিতৰলৈ ওলাই যোৱা এটো আৰু ইটো সাইডলৈ যোৱাটো এৰো এটো ইউজ কৰিম আৰু ইফালে যোৱাটো এৰো এটো ইউজ কৰিম এটো সিম্পল সো এটা কথা মনত ৰাখা যে ইয়াৰ কারেন্ট ক্যারি কৰা ওয়ারডালে কি কৰিব পাৰে ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰিব পাৰে আৰু ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন থাকে আৰু ডাইৰেকশনৰ কাৰণে আমি কি কৰিম থাম্ব ৰুল ইউজ কৰিম থাম্বটো কারেন্টৰ ডাইৰেকশনৰ পইণ্ট কৰি আমি কাৰ্ল কৰিম আৰু কারেন্ট ম্যাগনেটিক ফিল্ডবোৰ কি হ'ব সাৰ্কুলাৰ ৰূপত ফৰ্ম হ'ব আৰু এই এক্সপেৰিমেন্টতে প্ৰুফ হৈছিলে যে ম্যাগনেটিক ফিল্ডটো কি হয় ষ্ট্ৰেংথটো কমি যায় লাহে লাহে কি হয় দূৰলৈ কমি যায় ওয়ারডালৰ মানে ওচৰতে ম্যাগনেটিক ফিল্ডৰ ষ্ট্ৰেংথটো বেছি হ'ব ওকে সো এতিয়া এই এক্সপেৰিমেন্টৰ পৰা আমি যেটো শিকিলো এটো হল যে কারেন্ট ক্যারি কৰা কন্ডাক্টৰ এটাই ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰিব পাৰে মানে কারেন্ট আৰু ম্যাগনেটিজমৰ মাজৰ ৰিলেশন আছে তোমালোকে জাস্ট এইটো বস্তু শিকিলে হল যে কারেন্টে কি কৰিব পাৰে ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰিব পাৰে সো এতিয়া আমাৰ নতুন ৰেসপন্সিবিলিটি আহি পৰিলে ধৰি ললে আমাক কি কৰিলে এটা L লেংথৰ কারেন্ট দিলে লেংথটো হৈছে L কারেন্ট গৈ আছে I এতিয়া মোক খুদিলে what is the magnetic field at this point say at a distance r from the wire এতিয়া উলিয়াই থকা magnetic field এটো পইণ্টত সো আমাৰ কি উলিয়াব লাগে our job is to find the magnetic field as a function of r at a distance r from this current carrying wire but ইমানে নহয় আমি নিজেই উলিয়াই লৈছো যে কারেন্টে কি কৰে ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰিব পাৰে বাট কারেন্ট কেৰিং ওয়্যাৰডাল অকল সিধাই থাকিব তাৰ কি গ্যাৰান্টি আমি কি কৰিব পাৰো সাৰ্কুলাৰ লুপ এটাও দিব পাৰে আমাক আৰু হদিলে ইয়াত ম্যাগনেটিক ফিল্ড কিমান এই সাৰ্কুলাৰ লুপটোত কারেন্ট আই ফ্লো হৈ আছে কারেন্টটো যাব লাগিব
কাৰেণ্ট গ'লেহে মেগনেটিক ফিল্ড প্ৰডিউচ হ'ব সো ইয়াত কাৰেণ্ট আই গৈ আছে আৰু এতিয়া তুমি মেগনেটিক ফিল্ড উলিওৱা এক্সিছটো যিকোনো পইণ্টত এইটো পইণ্টতে যেনিবা সো আকৌ উলিয়াব লাগিব মেগনেটিক ফিল্ড এজ এ ফাংচন অফ ডিষ্টেঞ্চ ফ্ৰম দ্য চেণ্টাৰ অফ দ্য কইল সো ইয়াতো উলিয়াব লাগিব বাট সিমানেই নহয় আৰু বেলেগ ধৰণৰ শ্বেপো আমি পাব পাৰোঁ কেনেকৈ ধৰি লোৱা এটা লং ৱায়াৰ এটা আছে ডাঙৰ কণ্ডাক্টৰ এটা দীঘল এতিয়া ৱায়াৰডাল আমি কি কৰিব পাৰোঁ এটা চিলিণ্ড্ৰিকেল ৰড ল'লোঁ যেনিবা চিলিণ্ড্ৰিকেল ৰডটোত কি কৰিব পাৰোঁ আমি পকাই ইটো মূৰৰ পৰা ইটো মূৰলৈকে গ'লোঁ চ' আমি এটা এনেকুৱা ধৰণৰ শ্বেপ এটা পাম এইটোক কয় সলেনয়েড এইটো হৈছে সলেনয়েড চ' আমাৰ কাম এতিয়া হ'ল ইয়াত মেগনেটিক ফিল্ড উলিওৱা আমি নিজেই নিজৰ ভৰিত কোঠা মাৰি ল'লোঁ যেই মাত্ৰই আমি প্ৰুভ কৰিলোঁ যে মেগনেটিক ফিল্ড প্ৰডিউচ কৰে কাৰেণ্টে মেগনেটিক ফিল্ড প্ৰডিউচ কৰে এতিয়া তুমি বেলেগ বেলেগ শ্বেপ লোৱা আৰু তাৰ কাৰণে মেগনেটিক ফিল্ড উলিওৱা বাহিৰত ভিতৰত য'তে পাৰা উলিয়াই থাকা আমি চাম বাট এইটো বহুত ইণ্টাৰেষ্টিং কেছ আৰু বহুত ইম্পৰ্টেণ্ট বিকজ এইটোৰ ৰিয়েল লাইফত এপ্লিকেশ্যন বহুত বেছি তোমালোকে যদি চোৱা এইটোৱে কি কৰা হয় ইলেক্ট্ৰমেগনেট বনাবৰ কাৰণে এইটো ইউজ কৰা হয় আৰু ইলেক্ট্ৰমেগনেট ক'ত ইউজ কৰে তোমালোকে জানাই চাগে যে আমাৰ পাৱাৰ জেনেৰেশ্যন প্ৰচেছত ইলেক্ট্ৰমেগনেটৰ ইউজ হয় আৰু হেভি মেটেলিক অবজেক্ট লিফ্ট কৰিবৰ কাৰণেও আমাৰ কি হয় আমি সলেনয়েড ইউজ কৰোঁ মানে ইলেক্ট্ৰমেগনেট ইউজ কৰোঁ আমি ডিটেইলছত চাম সলেনয়েডৰ বিষয়ে বাট ফিজিচিষ্ট ইমানতে সন্তুষ্ট নহয় তেওঁলোকে কি কৰিলে এই দুটা ৱায়াৰ মই যদি এতিয়া লগাই দিওঁ তেনেহ'লে কি ফৰ্ম হ'ব কি ধৰণৰ শ্বেপ হ'ব তাৰ কাৰণে মেগনেটিক ফিল্ড কি হ'ব আমি চাব পাৰোঁ যদি আমি এই এণ্ড দুটা লগাই দিওঁ জইন কৰি দিওঁ তেনেহ'লে আমি এনেকুৱা ধৰণৰ এটা শ্বেপ পাম আৰু এই নতুন শ্বেপ যিটো ফৰ্ম হ'ব এইটোৰ নাম হৈছে টৰইড এইটো কয় টৰইড আৰু আমাৰ কাম হ'ল এই এক্সিছ যিটো হ'ব চেণ্টাৰ এই কইলটোৰ যিটো এক্সিছ এই এক্সিছত মেগনেটিক ফিল্ড ওলোৱা প্লাছ বাহিৰত বা ইনচাইড কিমান হ'ব পাৰে আমি এইখিনি চাম চ' প্ৰত্যেকটো কেছৰ কাৰণে আমি কি কৰিব লাগিব মেগনেটিক ফিল্ড উলিয়াব লাগিব কিয় উলিয়াব লাগে আমাক মেগনেটিক ফিল্ড কাৰেণ্টে মেগনেটিক ফিল্ড দিছে ডেট ইজ ফাইন বাট আমি কিয় মেথমেটিকেলি কৰি পেলাই উলিয়াব লাগে যে মেগনেটিক ফিল্ড ইয়াত কিমান বা মেগনেটিক ফিল্ড ইয়াত ভিতৰত কিমান কেনেকৈ চেঞ্জ হৈছে মেগনেটিক ফিল্ড কিয় উলিয়াব লাগে তাৰ কাৰণ হৈছে আমি যেতিয়া ক'ৰবাত এপ্লিকেশ্যন থাকিব ক'ৰবাত মেগনেটিক ফিল্ডৰ প্ৰয়োজন হৈছে তেনেহ'লে আমি কি কৰিব পাৰিম আমাৰ ৰিকুৱাৰমেণ্ট মতে আমি যিকোনো এটা কনফিগাৰেশ্যন লৈ মেগনেটিক ফিল্ড বনাব পাৰিম এতিয়া এই সলেনয়েডটোৰ কথাই যেনিবা কৈছোঁ ই কি কৰিব পাৰে ই ইউনিফৰ্ম কনষ্টেণ্ট মেগনেটিক ফিল্ড ক্ৰিয়েট কৰিব পাৰে আৰু সবচে ইণ্টাৰেষ্টিং কথা বাৰ মেগনেটেও মেগনেটিক ফিল্ড ক্ৰিয়েট কৰে আমি জানো কিন্তু বাৰ মেগনেটতকৈ এইকেইটা বেছি ইণ্টাৰেষ্টিং ৱাই বিকজ ইয়াত তুমি মেগনেটিক ফিল্ডটো ইজিলি চেঞ্জ কৰিব পাৰিবা কোনোবা এপ্লিকেশ্যনত মেগনেটিক ফিল্ডৰ এমাউণ্ট যিটো হ'ব বেলেগ এটাত বেলেগো হ'ব পাৰে বা একেটাতে মেগনেটিক ফিল্ডৰ ভেলু বেলেগ সময়ত বেলেগ লাগিব পাৰে ইয়াত আমি মেগনেটিক ফিল্ডটো ইজিলি চেঞ্জ কৰিব পাৰোঁ বাই চেঞ্জিং দ্য কাৰেণ্টটো টিউন কৰিলে মেগনেটিক ফিল্ডটো চেঞ্জ হৈ যাব হয় নাই চ' বাৰ মেগনেটত কিন্তু সেইটো নোৱাৰি বাৰ মেগনেট তুমি কাটিব লাগিব কিবা মেগনেটিক ফিল্ড চেঞ্জ কৰিবলৈ হ'লে বাট ইয়াত কি হয় বহুত ইজিলি আমি মেগনেটিক ফিল্ডটো টিউন কৰিব পাৰোঁ চ' মেগনেটিক ফিল্ড কিমান ক্ৰিয়েট কৰিছে সেইটো যদি আমি নাজানোৱেই তেনেহ'লে আমি কেনেকৈ টিউন কৰিম কাৰেণ্টৰ লগত যদি আমি ৰিলেশ্যন নাজানো ডিষ্টেঞ্চৰ লগত যদি আমি ৰিলেশ্যন নাজানো কাৰেণ্টটো চেঞ্জ হ'লে মেগনেটিক ফিল্ডটো কেনেকৈ চেঞ্জ হ'ব ডিষ্টেঞ্চটো চেঞ্জ হ'লে কেনেকৈ মেগনেটিক ফিল্ড চেঞ্জ হ'ব সেইখিনি আমি জানিলেহে আমি কি কৰিব পাৰিম এইবোৰ এপ্লিকেশ্যনত ইউজ কৰিব পাৰিম চ' আমি সেইকাৰণে কি কৰিম প্ৰত্যেকটোৰ কাৰণে আমি মেগনেটিক ফিল্ডৰ মেথামেটিকেল এক্সপ্ৰেশ্যন উলিয়াম মই কৈছোঁ এজ এ ফাংচন অফ আৰ বাট কাৰেণ্টটো থাকিব কাৰেণ্টৰ ওপৰতো ডিপেণ্ড কৰিব এতিয়া কথা হ'ল যে এইকেইটা ডিৰাইভ কৰিবৰ কাৰণে প্ৰত্যেকৰ মেগনেটিক ফিল্ড উলিয়াবৰ কাৰণে আমাক এটা হেল্প লাগিব এটা গাইডিং প্ৰিন্সিপল লাগিব আমি ফাণ্ডামেণ্টেল ল' এটা লাগিব যিয়ে নেকি আমাক কি কৰে ফাণ্ডামেণ্টেল নহ'লেও এটা ল' লাগিব যিয়ে নেকি কি কৰে আমাক মেগনেটিক ফিল্ড উলিয়াবৰ কাৰণে সহায় কৰে আৰু সেই দুটা ল' হৈছে এম্পিয়াৰ্ছ ল' আৰু বায়ট-ছেভাৰ্টছ ল' যেনেকৈ ইলেক্ট্ৰষ্টেটিক্সত আমি কি পাওঁ কুলম্বছ ল' গছ ল'
এই দুটা ইউজ কৰি আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াও স্পেয়াৰ এটা দি দিলোঁ চাৰ্জ দি দিলোঁ তুমি চাৰিওফালে ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে এটা ডিষ্টেঞ্চ আৰ গছ লটো ইউজ কৰিবলৈ বহুত সিম্পল সো ইয়াতো আমাৰ এম্পিয়াৰ্ছ ল থাকিব সিমিলাৰলি বায়ট-সেভাৰ্টছ ল থাকিব সো আমি প্ৰথমে ষ্টাডি কৰিম এই দুটা এটা হৈছে আমি প্ৰথমতে চাম বায়ট-সেভাৰ্টছ ল আৰু সেকেন্ডতে আমি চাম কি এম্পিয়াৰ্ছ ল এই দুটা ল খুব ইম্পৰ্টেণ্ট সো প্ৰথমতে আমি এই দুটা ল চাম আৰু তাৰ পিছত আমি ইহঁতৰ মেগনেটিক ফিল্ড উলিয়াম ওকে তাৰ আগতে মই আৰু এটা কথা তোমালোকক কওঁ যে কাৰেণ্ট কেৰিং কৰা ৱায়াৰডাল মেগনেটিক ফিল্ড প্ৰডিউচ কৰে আৰু সিমিলাৰলি এটা বাৰ মেগনেটো কি কৰে মেগনেটিক ফিল্ড প্ৰডিউচ কৰিব পাৰে সো দুইটাই কি হৈছে মেগনেটিক ফিল্ডৰ সোর্স দুইটাই মেগনেটিক ফিল্ড ক্ৰিয়েট কৰিছে বাট তোমালোকে এইটো জানিবা যে মেগনেটিক ফিল্ডৰ অৰিজিন হৈছে কাৰেণ্ট সদায় কোনোবা এটা ৰিজনত যদি তুমি মেগনেটিক ফিল্ড পাইছা যে ইয়াত মেগনেটিক ফিল্ড আছে তাৰ মানে তাত কি থাকিব লাগিব কাৰেণ্ট থাকিব লাগিব সো কাৰেণ্টেহে কি কৰিব পাৰে মেগনেটিক ফিল্ড প্ৰডিউচ কৰিব পাৰে আৰু এটা এক্সেপচন আছে যে এটা হৈছে ইন্ট্ৰিনসিক মেগনেটিক মোমেন্ট যেটো পাৰ্টিকুলাৰ ইন্ট্ৰিনসিক প্ৰপাৰ্টিৰ পৰা আহে স্পিনৰ পৰা তোমালোকে হেতু বিষয় এতিয়া জানিব নালাগে সো ভাবা যে কোনোবা এটা ৰিজনত মেগনেটিক ফিল্ড আছে তেনেহলে তাৰ ওচৰে পাজৰে কি থাকিব লাগিব কাৰেণ্ট থাকিব লাগিব কাৰেণ্টৰ পৰা কি হৈছে মেগনেটিক ফিল্ড প্ৰডিউচ হৈছে বাট কাৰেণ্টৰ কাৰণে হৈছে ঠিক আছে বাট এই বাৰ মেগনেটৰ ইয়াৰ পৰাওতো মেগনেটিক ফিল্ড থাকিব ইয়াতোতো মেগনেটিক ফিল্ড থাকিব যদি ইয়াতো মেগনেটিক ফিল্ড থাকে তেনেহলে ইয়াৰ মেগনেটিক ফিল্ডক তুমি কেনেকৈ এক্সপ্লেইন কৰিব অৰিজিন এই যে মেগনেটিক ফিল্ড আছে ই কোৰ পৰা অৰিজিনেট হৈছে ইয়াততো কোনো কাৰেণ্ট নাই বাট এটো জেনাৰেল স্টেটমেন্ট এটো সদায় হসা যে মেগনেটিক ফিল্ডৰ অৰিজিনটো কাৰেণ্ট বাট ইয়াত কেনেকৈ হ'ব ইয়াত কোনো কাৰেণ্ট নাই বাৰ মেগনেটতো কাৰেণ্ট নাই ৰাইট ভাবাচোন বাট ইয়াত কাৰেণ্ট আছে কাৰেণ্ট কেনেকৈ আছে ইয়াত তোমালোকে জানা বাৰ মেগনেটত এটাত কি থাকে এটমছ থাকে এটমছত কি হয় ইলেক্ট্ৰনবোৰ সাৰ্কুলাৰ পাথত ঘূৰে নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনবোৰ কি চাৰ্জ পাৰ্টিকল আৰু মোশন অফ চাৰ্জেছ মানে কি হৈছে কি কাৰেণ্ট সো কাৰেণ্টে কি কৰিছে ইয়াতো কি হৈছে কাৰেণ্ট আছে সৰু সৰু কাৰেণ্ট আছে স্মল কাৰেণ্ট বিলাকে কি কৰিছে যিবোৰ স্মল কাৰেণ্ট থাকিব হেবিলাকে এই মেগনেটিক ফিল্ডত কন্ট্ৰিবিউট কৰিব সো বাৰ মেগনেটৰ মেগনেটিক ফিল্ডৰ অৰিজিনো একচুয়ালি কি হয় কাৰেণ্টে হয় এতিয়া তোমালোকে এটা বস্তু চাবা যদি এইটোৱে কেস হয় তেনেহলে এই ইউনিভাৰ্সত সব বস্তুৱে কি হয় সব মেটেৰিয়েলবোৰে কি হয় এটমেদি বনোৱা যদি হেইটোৱে হয় তেনেহলে সব যিবোৰ যিমান এলিমেন্ট আছে যিমান মেটেৰিয়েল আছে সব অবজেক্টবোৰ কি হ'ব লাগে মেগনেট হ'ব লাগিছিলে সবৰে এটম আছে ইলেক্ট্ৰন মুভ কৰিছে কাৰেণ্ট আছে তাৰ মানে মেগনেটিক ফিল্ড থাকিব লাগে বাৰ মেগনেটৰ নিচিনা হ'ব লাগে বাট হেতু কেস নহয় আমি জানো কিয় নহয় সো এটো কোৱেশ্চন তোমালোকে ভাবিবা বাট ডেফিনেটলি মই এটো এক্সপ্লেইন কৰিম এটো নেক্সট চেপ্টাৰত বাট এটো কথা মই ইয়াত এটো ক'ব বিচাৰিছো যে যিকোনো মেগনেটিক ফিল্ডৰ অৰিজিন দুটাই হ'ব পাৰে এটা হৈছে কাৰেণ্ট যেটো তোমালোকক মই এটা এক্সপ্লেইন কৰিছো আৰু এটা হৈছে ইন্ট্ৰিনসিক মেগনেটিক মোমেন্ট যেটো তোমালোকে এতিয়া জানিব নালাগে পিছত মই এক্সপ্লেইন কৰিম আমি আজি অকল বায়ট-সেভাৰ্টছ ল চাম আমি চাম যে বায়ট-সেভাৰ্টছ লয়ে কেনেকৈ মেগনেটিক ফিল্ড উলিওৱাৰ কাৰণে আমাক হেল্প কৰে সো আমি কি চাম বায়ট-সেভাৰ্টছ ল এটা সিমিলাৰ ল তোমালোকে ইলেক্ট্ৰষ্টেটিক্সত পাই আহিছা যেটো মেগনেটিক ফিল্ড ইলেক্ট্ৰিক ফিল্ড উলিওৱাত সহায় কৰে মনত আছে নেকি এটো হৈছে কুলম্বছ ল যদি জানা ইলেক্ট্ৰিক ফিল্ড ইজিলি উলিয়াব পাৰা কুলম্বছ লয়ে কি দিয়ে ফোৰ্স দিয়ে মনত আছে ন E = F/Q তাৰ পৰা আমি কি উলিয়াব পাৰো ইলেক্ট্ৰিক ফিল্ড উলিয়াব পাৰো বাট আমি ইয়াত কি উলিয়াম আমি ইয়াত উলিয়াম মেগনেটিক ফিল্ড কাৰ মেগনেটিক ফিল্ড কাৰেণ্ট কেৰি কৰা ওয়্যাৰ এটাৰ কাৰণে মেগনেটিক ফিল্ড সো মই সিম্পলি কাৰেণ্ট কেৰি কৰা ওয়্যাৰ এটা লাকিলো মই হদিলো ইয়াত মেগনেটিক ফিল্ড কিমান P পইণ্টত এই ওয়্যাৰডালৰ কাৰণে ইয়াত মেগনেটিক ফিল্ড কিমান প্ৰডিউস হৈছে বাট অকল ওয়্যাৰডালৰ কাৰণে মেগনেটিক ফিল্ড প্ৰডিউস নহয় কেতিয়াও কি লাগিব ইয়াৰ মাজেৰে কাৰেণ্ট যাব লাগিব কাৰেণ্ট গলেহে মেগনেটিক ফিল্ড প্ৰডিউস হ'ব সো এটা কোৱেশ্চন হল এই ওয়্যাৰডালৰ কাৰণে ইয়াত মেগনেটিক ফিল্ড কিমান বাট
বায়ট সাভাৰ্টছলয়ে এইটো এনসাৰ দিব নোৱাৰে হা বায়ট সাভাৰ্টছলয়ে এই গোটেই ৱাৰ্ডালৰ কাৰণে ইয়াত মেগনেটিক ফিল্ড দিব নোৱাৰে কিন্তু কি দিব পাৰে বায়ট সাভাৰ্টছলয়ে দিব পাৰে যে ইয়াৰ যদি মই এটা স্মল এলিমেন্ট লওঁ খুব স্মল ধৰি লৈছো এইটো লেংথ dl তেনেহলে এই dl এলিমেন্টৰ কাৰণে ইয়াত মেগনেটিক ফিল্ড কিমান প্ৰডিউস হৈছে মই এইটো কিহে দিব বায়ট সাভাৰ্টছলয়ে দিব আৰু আমি হেতুকে প্ৰথমতে চাম সো ধৰি লৈছো ইয়াৰ পৰা ডিসটেন্স r আৰু এই dl2 যেটো এই এলিমেন্টটো এটা ভেক্টৰ এটো বস্তু মনত ৰাখিবা এই ভেক্টৰটো আমি কেনেকৈ পাম ইয়াত এটা আমি টেনজেন্ট আকিম এই ৱাৰ্ডালত টেনজেন্ট যদি আকৌ এনেকুৱা ডাইৰেকশনত পাম আৰু কাৰেন্ট যেটো ডাইৰেকশনত গৈছে এইটো ডাইৰেকশনতে আমি dl ৰ ডাইৰেকশন বুলি ধৰি লম সো dl টো এটা ভেক্টৰ এতিয়া এই dl এ ইয়াত যে ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰিব এটো ম্যাগনিটিউডো থাকিব আকৌ ডাইৰেকশনো থাকিব কাৰণ ম্যাগনেটিক ফিল্ড ইজ এ ভেক্টৰ কোয়ান্টিটি যেহেতু এটা স্মল এলিমেন্টে ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰিছে মই এটো স্মল ম্যাগনেটিক ফিল্ড dba লিখিছো ইয়াত যেটো ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব hey magnetic field or magnitude is proportional to the current flowing through this element dl এই dl or মাজেৰে যেটো কারেন্ট গৈছে এটো proportional হয় সেকেন্ড এই db to proportional to হ'ব also bl মানে এই লেংথৰ ওপৰত ডিপেন্ড কৰিব প্ৰথম কথা কারেন্টটো যদি বহাই দিয়া ইয়াত ম্যাগনেটিক ফিল্ড বাঢ়ি যাব সেকেন্ড কথা এই স্মল এলিমেন্টটো যদি লেংথটো যদি অকন বাঢ়ি যায় ইয়াত ম্যাগনেটিক ফিল্ড বাঢ়ি যাব বাট এক মিনিট স্মল এলিমেন্ট বুলি কৈছো অলৰেডি আৰু কিমান বহাবা বহুত বহাই দিলে কি হৈ যাব এই লটো ইনভ্যালিড হৈ যাব ঠিক আছে সো স্মল এলিমেন্টে কিন্তু কমন যদি বহাও তেতিয়া ম্যাগনেটিক ফিল্ড বাঢ়িব ঠিক আছে নেক্সট ডিপেন্ড কৰিব এই dl ৰ পৰা যে p পইণ্ট আছে তাৰ ডিসটেন্সৰ ওপৰত মই যদি ড্ৰলে গৈ থাকো ম্যাগনেটিক ফিল্ড বাঢ়িব নে কমিব কিবা এটাটো হ'ব সো বায়ট সাভাৰ্টছ লৰ মতে কি ইফালে কমিব আৰু কেনেকৈ কমিব proportional to 1/r² inversely proportional to r², right? এটো সিমিলারলি এনেকুৱা সিমিলার বস্তু এটা আমি কোট পাইছো কুলম্বস লটো পাইছিলো তাত চার্জ এটাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড যিমানে দূৰ গৈ থাকো কমি গৈ থাকে 1/r² হিচাপত কমি গৈ থাকে ৰাইট সো এটো একি সো এই গুটেখিনি যদি কম্বাইন কৰো তেনেহলে p পইণ্টৰ ম্যাগনেটিক ফিল্ডৰ ম্যাগনিটিউড কিমান হ'ব I dl r², ৰাইট proportionality constant যদি এটা মই লও আৰু এটো standard proportionality constant mu0/4 pi I dl r², এটো হৈছে ম্যাগনেটিক ফিল্ডৰ ম্যাগনিটিউড এই আৰু এই proportionality constant টো তোমালোকে মনত ৰাখি লবা এটো খুব ইম্পৰ্টেন্ট mu0/4 pi ৰ ভ্যালু হৈছে 10⁻⁻7 টেসলা মিটাৰ divided by ampere টেসলা তো কি টেসলা তো হৈছে ম্যাগনেটিক ফিল্ডৰ SI ইউনিট টেসলা এটো মই তোমালোকক পিছত কৈ আছো টেসলা তো কেনেকৈ আহিলে মই এখিনি ডিটেইলছত কম এতিয়া বাস এই ভ্যালুটো তোমালোকে মনত ৰাখি লোৱা যে mu0/4 pi ভ্যালু হৈছে 10⁻⁷ আৰু তোমালোকে এইটো ভ্যালু মনত থাকিয়ে যাব কাৰণ ইমান প্ৰবলেম কৰিব লাগিব সবতে এটো লাগিবই সো ইতেই মনত ৰাখি লোৱা ঠিক আছে এতিয়া আমি কি পালো মই আকৌ ইয়ালে ঘূৰি আহিছো p পইণ্টত মই কি পালো ম্যাগনেটিক ফিল্ডৰ ম্যাগনিটিউড পালো বাট এটো এক্চুয়াল ম্যাগনিটিউড নহয় বায়ট সাভাৰ্টছ লয়ে দিয়া ম্যাগনিটিউড নহয় ঠিক আছে এতিয়া এটো আমি কেনেকৈ উলিয়াম তেনেহলে আৰু এটা ফ্যাক্ট আছে এটো হৈছে ডাইৰেকশন ইয়াত ডাইৰেকশন কি হ'ব ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন থাকিব আৰু বায়ট সাভাৰ্টছ লৰ মতে যেটো ডাইৰেকশন ইয়াত থাকিব ম্যাগনেটিক ফিল্ডৰ হেতু r আৰু dl ভেক্টৰৰ পারপেন্ডিকুলার ডাইরেকশনত থাকিব মানে dl আৰু r যেটো প্লেনত থাকিব তাৰ পারপেন্ডিকুলার ডাইরেকশনত এনেকুৱা কিবা এটা বস্তু তোমালোকে আগতে পাইছানে এনেকুৱা এটা ভেক্টৰ যেটো নেকি কি হ'ব এই দুটা ভেক্টৰৰ পারপেন্ডিকুলার ডাইরেকশনত থাকিব আমি কেনেকৈ লিখিব পাৰো আমি dv proportional to যদি dl cross r লিখো তেনেহলে কি হ'ব ইয়াৰ ক্ৰস প্ৰডাক্টৰ পারপেন্ডিকুলার ডাইরেকশনটোৱে dv হ'ব ৰাইট সো ম্যাগনেটিক ফিল্ডৰ ডাইরেকশন আমি যদি ডাইরেকশন ম্যাগনিটিউড দুইটা মিলাই লিখিব লাগে তেনেহলে এই বস্তুটো আমি ইনক্লুড কৰিব লাগিব সো গুটেইখিনি আমি যদি মিলাবলে হয় dl ক্ৰস যদি r লবলে হয় ওপৰত r এটা লাগিব সো ইয়াত মই r এটা তলত বহাব লাগিব সো ফাইনালি মই ভেক্টৰ ফৰ্মত যেটো পাম হেতু হৈছে mu0/4 pi I dl vector dl cross r divided by r cube
আৰু এইটোৱে হৈছে আমাৰ মেইন বস্তু এইটো হৈছে আমাৰ কি বায়ট-সেভাৰ্টছ ল একদম মনত ৰাখিব লাগিব এইটো বায়ট-সেভাৰ্টছ ল আমি কি উলিয়ালো এই স্মল এলিমেন্টটো কারেন্ট ক্যারি কৰা এলিমেন্টটো ডিএল ৰ কাৰণে পি পইণ্টত আৰ ডিসটেন্সত ম্যাগনেটিক ফিল্ড উলিয়ালো ঠিক আছে উইথ ডাইৰেকশনটো কি কিহৰ ওপৰত ডিপেন্ড কৰিব ডিএল আৰু আৰৰ ক্ৰছ প্ৰডাক্টৰ ওপৰত ডিপেন্ড কৰিব সো এইটো তোমালোকে ফৰ্মুলাটো মনত ৰাখা বাট এটা ইম্পৰ্টেন্ট পইণ্ট যে মই এইটো ল ডিৰাইভ কৰা নাই হা এইটো বায়ট-সেভাৰ্টছ লটো ডাইৰেক্টলি দিয়া হৈছে মই জাস্ট ফেক্ট কিছুমানৰ পৰা যে এক্সপেৰিমেন্টেল এনেকুৱা কিছুমান বস্তু পোৱা গ'ল আৰু তাৰ পৰা এই লটো এনেকৈ ডিৰাইভ নহয় এই লটো এনেকৈ দিয়া হৈছিল ঠিক আছে এতিয়া আমি এইটো এটা বেলেগ ফৰ্মত লিখিম কাৰণ আমি ক্ৰছ প্ৰডাক্টটো এটা বেলেগ ফৰ্মত লিখিব পাৰো সো ক্ৰছ প্ৰডাক্ট লিখিলে যদি sin থিটা টাৰ্মত লিখো sin যদি আহে তেনেহলে কেনেকৈ আহিব মনত আছে চাগে তোমালোকৰ সো মই dv টো মই যদি ক্ৰছ প্ৰডাক্টটো ভাঙি দিও তেনেহলে মই পাম mu naught by 4 pi I dl r sin angle between dl and r মানে এটো হৈছে dl ৰ ডাইৰেকশন এটো হৈছে r সো এটাৰ মাজৰ এংগল যেটো হ'ব এই এংগলটো এটা দেখুতে 90 নিচিনা লাগি গৈছে বাট 90 নহব পাৰে মই পি পইণ্টটো ইয়াত নলে ইয়াত লব পাৰিলো ঠিক আছে সো যিকোনো পইণ্ট হ'ব পাৰে সো এটো মই এংগল কিমান লৈছো ফাই এটো এটা সিম্বল ফাই যেটো এংগল বুজায় থিটাও বুজায় হা থিটাও বুজাব পাৰে ফাইৰো বুজাব পাৰে মই ফাই ইউজ কৰিছো সো sin phi r কিউব বাট ইয়াৰ r এটা আছে ইয়াত এটা r কেনসেল গলে কি হ'ব এটো r স্কয়াৰ হ'ব আৰু ইউনিট ভেক্টৰ থাকিব কাৰণ এটো ভেক্টৰ কোয়ান্টিটি এই দুটাৰ প্ৰডাক্ট ললো ক্ৰছ প্ৰডাক্ট ললো ভেক্টৰ কোয়ান্টিটি ইউনিট আহিবই ৰাইট এটা ম্যাগনিটিউডটো তেনেহলে কিমান হ'ব আলটিমেটলি গৈ পেলাই আমাৰ কাৰ ম্যাগনিটিউড ম্যাগনেটিক ফিল্ড কোড পি পইণ্টত কোনে প্ৰডিউস কৰা ম্যাগনেটিক ফিল্ড ডিএল এলিমেন্টে r স্কয়াৰ sin phi सबसे ইন্টারেস্টিং ফ্যাক্ট হৈছে কি sin phi যেটো আহিছে এংগল ডিপেন্ডেন্স যেটো আহিছে ইয়াৰ পৰা তোমালোকে চালে দেখিবা এই sin phi টোৱে এই ম্যাগনেটিক ফিল্ডটো বহুত কন্ট্ৰোল কৰিছে কেনেকে তোমালোকে এটা চাব পাৰা এই ডিএল ৰ ডাইৰেকশনত যদি মই পি পইণ্টটো থাকি তেতিয়া কি হ'ব মই যদি ইয়াত ম্যাগনেটিক ফিল্ড উলিয়াব বিচাৰো এবাৰ মোৰ r টো কি হ'ব পি পইণ্টটো ইফালে গুচি গলে r টো এটো হৈ যাব মানে ডিএল ৰ ডাইৰেকশনত থাকিব মানে phi কিমান হৈ যাব phi 0 হৈ যাব তাৰ মানে sin 0 হৈ যাব dv 0 হৈ যাব সো ইয়াত ম্যাগনেটিক ফিল্ড নাই এই গুটেই লাইনডালত এই টেনজেন্টত কি হ'ব ম্যাগনেটিক ফিল্ড 0 মানে কারেন্ট ক্যারি কৰা ওয়্যাৰডালৰ কারেন্টৰ ডাইৰেকশনত যদি মই ওপৰলৈ যাও তেনেহলে ডাইৰেকশনত ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰিব নোৱাৰে সেই ওয়্যাৰডালে ঠিক আছে এটো মনত ৰাখিবা এতিয়া আৰু এটা কথা মই সেম ডিসটেন্স এটো যদি 100 সেমি হয় ইয়াতো যদি 100 সেমি হয় এটো পয়েন্ট লৈছো ইয়াতো মই ম্যাগনেটিক ফিল্ড উলিয়াব পাৰিম কিন্তু ইয়াত ম্যাগনেটিক ফিল্ড এবাৰ বেলেগ হ'ব কি কাৰণে বাকি সব একে থাকিব কিন্তু এবাৰ এই ফাই টো বদলি হৈ যাব যেটো ফাই পাম এবাৰ বেলেগ ফাই হ'ব আৰু ফাই বেলেগ হোৱাৰ লগে sin phi বেলেগ হৈ যাব তাৰ মানে ইয়াত ম্যাগনেটিক ফিল্ডটো বেলেগ হৈ যাব সো এংগুলৰ ওপৰত ডিপেন্ড কৰিছে এটো ইন্টারেস্টিং কিন্তু ইলেক্ট্ৰিক ফিল্ডৰ ক্ষেত্ৰত এনেকুৱা নহয় ইলেক্ট্ৰিক ফিল্ডত কি হয় এংগুলৰ ওপৰত ডিপেন্ড নকৰে হা চাৰ্জ এটা যদি থাকে ইয়াত যদি এটা চাৰ্জ থাকে তাৰ চাৰিওফালে আমি যদি চাও এটা স্ফেৰিকেল শেপত প্ৰত্যেকটো পইণ্টতে ম্যাগনেটিক ফিল্ড কি ইলেক্ট্ৰিক ফিল্ড কি হয় ইকুৱেল হয় r ডিসটেন্সত এটো যদি ডিসটেন্স ইকুৱেল সবতে তেনেহলে প্ৰত্যেকটো পইণ্টতে ইলেক্ট্ৰিক ফিল্ড ইকুৱেল বাট ইয়াত ম্যাগনেটিক ফিল্ড কিন্তু ইয়াত মই যদি সার্কুল এটা আঁকি দিও এই ডিএল টোৰ কাৰণে প্ৰত্যেকটো পইণ্টতে বেলেগ কাৰণ ফাই টো বেলেগ হ'ব ঠিক আছে সো বায়ট-সেভাৰ্টছ লয়ে সো তোমালোকে এটো ফৰ্মুলা মনত ৰাখিবা ইয়াৰ পৰাটো এটো অটোমেটিক আহিব এটো ফৰ্মুলা তোমালোকে মনত ৰাখি লবা এটো খুব ইম্পৰ্টেন্ট এতিয়া এটো খুব ইম্পৰ্টেন্ট এতিয়া আমি আমাৰ মেইন উদ্দেশ্য হৈছে এই গুটেই ওয়াৰ্ডালৰ কাৰণে ইয়াত ম্যাগনেটিক ফিল্ড উলিওৱা বাট বায়ট-সেভাৰ্টছ লয়ে ইয়াত কেনেকৈ হেল্প কৰিব বায়ট-সেভাৰ্টছ লটো ইয়াত ব্ৰহ্মাস্ত্ৰ হিচাপে কাম কৰিব আমি এই স্মল লেংথটোৰ কাৰণে ইয়াত ম্যাগনেটিক ফিল্ড উলিয়াব পাৰিছো এতিয়া গুটেইটোৰ কাৰণে পাৰিম কেনেকৈ মই স্মল এলিমেন্টৰ কাৰণে বায়ট-সেভাৰ্টছ ল ইউজ কৰি ইয়াত ম্যাগনেটিক ফিল্ড উলিয়ালো নেক্সট কি কৰিলো এইটো এলিমেন্টৰ কাৰণে মই ইয়াত ম্যাগনেটিক ফিল্ড উলিয়ালো বায়ট-সেভাৰ্টছ ল উলিয়াই এনেকৈ কৰি মই গুটেই ওয়াৰ্ডালৰ কাৰণে ইয়াত
মেগনেটিক ফিল্ড যিখিনি পাম যোগ কৰিলেই হৈ গ'ল প্ৰত্যেকটো এলিমেণ্টৰ কাৰণে ইয়াত যিটো মেগনেটিক ফিল্ড পাম গোটেইখিনি সাম কৰিলে হ'ল বাট সামটো কি ভেক্টৰ সাম আৰু ভেক্টৰ সাম ইমান ইজি নহয় হা ইজি নহয় কাৰণে আমি যিকোনো আৰবিটাৰী শেপ এটা দি পেলাই ইয়াত যদি মেগনেটিক ফিল্ড উলিয়াব দিয়ে আমাৰ হৈ গ'ল সো আমি কিছুমান স্পেসিফিক শেপৰ যেনেকৈ ষ্ট্ৰেইট ওয়ায়াৰ বা সাৰ্কুলাৰ লোব বা সলেনয়েড টৰয়েড যিখিনি তোমালোকক কৈ আহিছো সেইখিনিৰ কাৰণে আমি কি কৰিম মেগনেটিক ফিল্ড উলিয়াম বায়ট-সেভাৰ্টছ ল ইউজ কৰি আৰু এইখিনি বহুত ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে গতিকে আজি মই ইমানতে সামৰিলো তোমালোকে যদি ইয়াত এনি প্ৰবলেম পোৱা প্লিজ কমেন্টৰ থ্ৰুদি মোক জনাবা আৰু নেক্সট যেটো টপিক হ'ব আমি কি ইউজ সাম বায়ট-সেভাৰ্টছ ল এপ্লাই কৰি আমি মেগনেটিক ফিল্ড উলিয়াম